মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি সপ্তম শ্ৰেণীৰ ষষ্ঠ পাঠ প্ৰয়াণ গীতম গীতটো সুৰত কেনেধৰণে গাই শুনোৱা হৈছে, লগতে প্ৰশ্নোত্তৰসমূহ কৰা হৈছে, তোমালোকে চাবা। প্ৰয়াণ গীতম। পদং পদং প্ৰবৰ্ধতে কিশোৰ গুল্ম সৈনিক জয়ত্ৰ কামনায়ুত বিজেতৃ গীত গায়ক। পদং পদং প্ৰবৰ্ধতে কিশোৰ গুল্ম সৈনিক জয়ত্ৰ কামনায়ুত বিজেতৃ গীত গায়ক। স্বতন্ত্ৰতা প্ৰৱৰ্তক স্বতন্ত্ৰ দেশ ৰক্ষক স্বতন্ত্ৰতা সুবৰ্ণ জৈন বৰ্ণ মুদ বৰ্ধক। পদং পদং প্ৰৱৰ্ধতে কিশোৰ গুল্ম সৈনিক জয়ত্ৰ কামনায়ুত বিজেতৃ গীত গায়ক। সশোক চক্ৰ শোভিত কৰে ধ্বজতি বৰ্ণিক হৃদি প্ৰতাপ বীৰতা অদম্য সাহসন্বিত। পদং পদং প্ৰবৰ্ধতে কিশোৰ গুল্ম সৈনিক জয়ত্ৰ কামনায়ুত বিজেতৃ গীত গায়ক। অৱাৰ গৰুধনে সমা সমুদ্ৰ পৰ্বতাদিকা সমস্ত বৈৰিনাশক তথা সুবীৰ সায়ক। পদং পদং প্ৰবৰ্ধতে কিশোৰ গুল্ম সৈনিক জয়ত্ৰ কামনায়ুত বিজেতৃ গীত গায়ক। বিজেতৃ গীত গায়ক। নমো নমঃ। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। তোমালোকে গীতটো অভ্যাস কৰিবা আৰু প্ৰশ্নোত্তৰসমূহো ভাল ধৰণে কৰিবা। পুনৰ এটি নতুন পাঠৰ সৈতে তোমালোকৰ মাজলৈ আহিম। নমো নমঃ।